Hello everyone, Ram Ram সকলোকে আৰু আজিৰ ভিডিঅ'ৰ এটো কাৰেণ্ট এফেয়াৰ্ছ ভিডিঅ'ৰ 4 নম্বৰ ভিডিঅ' আৰু সময় নষ্ট নকৰি আৰম্ভ কৰোঁ মে 3 নাবাৰ্ড আৰু IKSL কোলাবৰেট কৰি কিনে আমাৰ অসমৰ নগাঁও ডিষ্ট্ৰিক্টৰ ব্ৰহ্মপুত্ৰ ডেভেলপমেণ্ট ব্লকৰ আণ্ডাৰৰ যি আমাৰ চাপানালা তাতে আছে তাতে আমাৰ এটা প্ৰজেক্ট আৰম্ভ কৰিছে IKSL মানে হল IFFCO কিষাণ সুবিধা লিমিটেড ইয়াৰ আৰু নাবাৰ্ডৰ কোঅপাৰেচনত প্ৰজেক্ট এটা আৰম্ভ কৰিছে প্ৰজেক্টটোৰ নাম দিছে যে ক্লাইমেট ৰেচিলেণ্ট ট্ৰী কাল্টিভেশ্যন এণ্ড AI বেছড পেষ্ট মেনেজমেণ্ট এণ্ড স্মল টি গ্ৰোৱাৰ্ছ স্মল টি গ্ৰোৱাৰ্ছৰ মানে যিবিলাক স্মল টি গ্ৰোৱাৰ্ছ তেখেতসকলৰ কাৰণে এটা ইনিচিয়েটিভ এটা নাবাৰ্ড প্লাছ IKSLৰ যিটো আমাৰ নগাঁও ডিষ্ট্ৰিক্টত আৰম্ভ কৰা হৈছে May 7, the New York Times and the Washington Post. New York Times and Washington Post individually তিনিটাকৈ পুলিটজাৰ প্ৰাইজ পাইছে 2023 চনৰ আৰু 2023 চনত যিখিনি মানে কাম কৰিছে যেনে আমাৰ যুদ্ধ যে হৈছিল গাজা আৰু পেলেষ্টাইন আৰু গাজাৰ মাজত যুদ্ধ সেই যুদ্ধৰ যেটো গান ভায়োলেন্স সেটো মানে দেখুৱাইছে নিউয়ৰ্ক টাইমছে বা ৱাশ্বিংটন পোষ্টে সেইবিলাকৰ কাৰণে পুলিটজাৰ এৱাৰ্ড পাইছে প্লাছ এছ'চিয়েট প্ৰেছে পাইছে ফটোগ্ৰাফি মানে কেটেগৰীত পাইছে পুলিটজাৰ এৱাৰ্ড আৰু হেতু পাইছে যেটো আমাৰ গ্লোবেল মাইগ্ৰেশ্যন যেটো আছিল USA লৈকে তাৰে পিকচাৰৰ ফটো হেতু শো কৰাৰ কাৰণে ফটোগ্ৰাফি কেটেগৰীত The Associate Press paise Pulitzer Award. May 9, India overlooks Japan to become world's third largest solar power generator 2023. মানে আমাৰ ইন্ডিয়াই জাপানক ওভাৰটেক কৰি কিনে ওয়াৰ্ল্ডৰ 3 নম্বৰ সোলাৰ পাৱাৰ জেনাৰেটৰ কান্ট্ৰি হিচাপে স্থান পাইছে 2023 চনত 16 ফাইনেন্স কমিশন চেয়াৰম্যান হল অৰবিন্দ পানাগৰিয়া আৰু 16 ফাইনেন্স কমিশন আমাৰ ডিসেম্বৰ 31 2023 গঠন কৰা হৈছিল আৰু এটো ভাৰতীয় সংবিধানৰ 280 নম্বৰ আৰ্টিকল 1 মতে এটো গঠন কৰা হয় India received over USD 111 billion remittance মানে হল আমাৰ দেশৰ মানে যিকোনো দেশৰ মানুহবিলাকে যেতিয়া বেলেগ এখন দেশত কাম কৰিব যাব তাৰ ফলত যে পইচা পাই যদি ঘৰলৈ পঠায় হেতুক মানে ৰেমিটেন্স বুলি কোৱা হয় এটো আমাৰ ইন্ডিয়াই সবতকে টপ কৰিছে 111 USD বিলিয়ন ক্ৰছ কৰিছে ইন্ডিয়ালে পঠোৱা ঠিক আছে লাৰ্জেষ্ট ইন দ্য ওয়াৰ্ল্ড আৰু এটা লাইন আছিল যে 100 বিলিয়ন মাৰ্কৰ যেটো এটা লাইন সেই সীমাটো মানে আমাৰ ইন্ডিয়া ক্ৰছ কৰিছে ঠিক আছে এটা IOM ৰিপৰ্ট মতে ইন্টাৰনেশ্যনেল অৰ্গানাইজেশ্যন ফৰ মাইগ্ৰেশ্যন ৰিপৰ্টে ডিসকাস কৰিছে যে আমাৰ ইন্ডিয়াৰ পৰা মানে ইন্ডিয়াৰ প্ৰায় 1.3% পপুলেশ্যন আমাৰ বেলেগ দেশত থাকে যেনে ইউনাইটেড আৰব এমিৰেটছ ইউনাইটেড ষ্টেট বা সৌদি আৰব এবিলাক দেশত আমাৰ জনসংখ্যাৰ 1.3% মানে 18 মিলিয়ন পিপল বাহিৰত কাম কৰে আৰু বেলেগ দেশৰ পৰা আমাৰ দেশতো বহুত আহে মানুহ যেনে আমাৰ 4.48 মিলিয়ন মানুহ আহে বুলি কৈছে ঠিক আছে 13 most destination for immigrant with 4.48 million people coming from other countries to live in India আৰু বহুত মানুহ আমাৰ 4.4 মিলিয়ন মানুহ আমাৰ 13 নম্বৰ most popular destinationত পৰে ইন্ডিয়া ঠিক আছে ইন্ডিয়াৰ পৰা মানুহ আহে আমাৰ ইন্ডিয়াৰ বাহিৰৰ পৰা মানুহ আহে ইন্ডিয়াত আমাৰ থাকিবলৈ আৰু আমাৰ ইন্ডিয়াৰ পৰা কাম কৰিব যোৱা মানুহ আমাৰ 18 মিলিয়ন কিমান 18 মিলিয়ন 1.3% of India's population August 25 the 10th convention of the University and Science and Technology Meghalaya USTM will be held Central Auditorium August 27 তাত আমাৰ জুবিন গাৰ্গ আৰু লাওমাজাও হল আমাৰ সিঙ্গাৰ হল ষ্টৰী টেলাৰ আৰু সোশ্যাল ওয়াৰ্কাৰ সোশ্যাল কমেন্টেটৰ বুলি কোৱা হয় মেঘালয়ৰ আৰু পপুলাৰলি নন এজ বব ডাইলন অফ ইণ্ডিয়া বব ডাইলন ইণ্ডিয়ান বুলি কোৱা হয় লাওমাজাও তেখেতসকলক কি দিব ডিলিট উপাধি দিব ডিলিট ডিগ্ৰী মানে ডক্টৰেট অফ লিটাৰেচাৰ তেখেতসকলক প্ৰদান কৰা হ'ব জুবিন গাৰ্গ আৰু লাওমাজাওক কাৰ দ্বাৰা USTMৰ দ্বাৰা বিদ্যাঞ্জলি এপ 2021 এটো ইনিচিয়েটিভ লোৱা হৈছিল an initiative taken
taken up by the Ministry of Education, Government of Assam, with the aim to strengthen school through community and private sector involvement in school across the country. মানে গোটেই দেশখনৰে আচলতে এইটো হেৰি এটা ইনিচিয়েটিভ আছিলে য'ত মানে আমাৰ বাহিৰৰ কিছুমান মানুহে মানে স্কুললৈ দান বৰঙণি দিব পাৰে বা কোনোবা ৰিটায়াৰ পাৰ্চনে যেতিয়া স্কুলত শিকাব বিচাৰে বা কিবা দান দিব বিচাৰে তেতিয়াহ'লে বিদ্যাঞ্জলিৰ জৰিয়তে এইবিলাক কাম কৰিব পাৰে এতিয়া বিদ্যাঞ্জলি ইজ দ্য amalgamation of the word vidya meaning correct knowledge or clarity vidya মানে দুটা ৱৰ্ডৰ vidya মানে হ'ল আমাৰ correct knowledge আৰু বা clarity আৰু anjali means an offering with both hands মানে বহুত মানে শুদ্ধ মনে মানে দিয়াটো বুজায় আৰু বিদ্যাঞ্জলি সংস্কৃত লেংগুৱেজ মতে সেইটো কিবা যদি দিব লগা থাকে কিবা কৰিব লগা থাকে তেতিয়াহ'লে বিদ্যাঞ্জলি এপত থৈ দি মানে দিব পাৰে বা কৰিব পাৰে আৰু তাৰপিছত আহিল শান্তি স্বৰূপ ভট্টনগৰ এৱাৰ্ড 1958 গঠন হৈছিলে আৰু আমাৰ অসমৰ এবাৰ দুজনে পাইছে পূৰবী শইকীয়াই পাইছে লখিমপুৰ ডিষ্ট্ৰিক্টৰ এনভাইৰনমেণ্টেল ছায়েন্স কেটেগৰীত পাইছে লগতে বাপ্পী পল এন এছিষ্টেণ্ট প্ৰফেচাৰ অফ দ্য নেশ্যনেল ফৰেনচিক ছায়েন্স ইউনিভাৰ্চিটি হেজ বিন অনাৰ উইথ দ্য শান্তি স্বৰূপ ভট্টনগৰ এৱাৰ্ড 2024 বাপ্পী পলে আচলতে ইয়ং কেটেগৰীত পাইছে আমাৰ পূৰবী শইকীয়াৰ লগত এতিয়ালৈ আমাৰ 6 জনে পাইছে আমাৰ যেটো শান্তি স্বৰূপ ভট্টনগৰ এৱাৰ্ড যে লখিমপুৰৰ হয় তেহেতে 6 Assamese to receive the prestigious Shanti Swarup Bhatnagar Award. লগতে 6 জন কোন এইটো চাইলো আমি মিহিৰকান্ত চৌধুৰী এই ভাইস চেঞ্চেলৰ তেজপুৰ ইউনিভাৰ্চিটি এটো পাইছে 1989 ত পাইছে তাৰপিছত কন্ট্ৰিবিউশন টু ইনঅৰ্গেনিক কেমিষ্ট্ৰি বিভাগত পাইছে 19 মানে বিভাগটো বেলেগ কিন্তু কন্ট্ৰিবিউশন ইনঅৰ্গেনিক যেটো কেমিষ্ট্ৰি হেৰিত আছে তাত নিজৰ অৱদান দিয়াৰ কাৰণে এই পুৰস্কাৰটো পাইছে তাৰপিছত 1994 ত পাইছে জিতেন্দ্ৰনাথ গোস্বামী পাইছে ফিল্ড অফ জিঅ'ক্ৰনলজি Goswami was Chandrayaan 1's chief scientist and he was associated with the Chandrayaan 2 and Mangalam. লগতে জিতেন্দ্ৰনাথ গোস্বামী আমাৰ Chandrayaan 1 and Chandrayaan 2 লগতে মংগলামৰ পাৰ্ট আছিলে টিমৰ পাৰ্ট আছিলে ভূপেন্দ্ৰনাথ গোস্বামী পাইছে 1995 ত মেটাৰলজি ফিল্ডত নিজৰ অৱদান দিয়াৰ কাৰণে 2001 ত পাইছে প্ৰশান্ত গোস্বামী এটমস্ফেৰিক মডেলিঙত নিজৰ কন্ট্ৰিবিউশন দিয়াৰ কাৰণে 2021 ত পাইছে বিনয় কুমাৰ শইকীয়া প্ৰিন্সিপাল হয় সায়েন্টিষ্ট এট নৰ্থ ইষ্ট ইনষ্টিটিউচন অফ সায়েন্স এণ্ড টেকনলজি যোৰহাটৰ লগত তেহেতৰ কন্ট্ৰিবিউশন আছিল এটমস্ফেৰিক এৰিয়জল কেমিষ্ট্ৰিত তেহেতৰ কন্ট্ৰিবিউশন থকাৰ কাৰণে লগতে ইন দ্য ফিল্ড অফ কয়েল এণ্ড অটমস্ফেৰিক এৰিয়জল কেমিষ্ট্ৰি তাত পাইছে লগতে তাত পুৰস্কাৰটোত কি থাকে ক্যাশ এৱাৰ্ড থাকে 5 লাখ আৰু লগতে এখন হেৰি থাকে প্ৰশস্তি পত্ৰ লগতে মান্থলি ষ্টিপেন্ড মানে এটা মান্থলি এটা খৰচ দিয়ে 15000 এইখিনি থাকে লগতে আমি এইটো চাই লওঁ যে শান্তি স্বৰূপ ভট্টনগৰ এৱাৰ্ড কি হয় আচলতে দ্য এৱাৰ্ড ইজ নেম আফটাৰ দ্য ফাউণ্ডাৰ ডিৰেক্টৰ অফ দ্য কাউন্সিল অফ founder director of council and scientific and industrial research আমি যে CSIR বুলি কওঁ CSIR ফাউণ্ডাৰ জনৰ নামত এই এৱাৰ্ডটো কৰা হৈছে আৰু তেখেতৰ নাম আছিল ডক্টৰ শান্তি স্বৰূপ ভট্টনগৰ তেখেতৰ নামেদি এই এৱাৰ্ডটো ৰখা হৈছে the prize is given each year outstanding contribution to the science and technology contribution চাই কিনে এই পুৰস্কাৰটো দিয়া হয় ইয়াত 5 লাখ পুৰস্কাৰ এটা থাকে লগতে কোনবিলাক কেটেগৰীত দিয়া হয় যে বায়োলজিক্যাল সায়েন্স chemical science, art, atmospheric, ocean, planetary science, engineering science, mathematical science, medical science and physical science. এইকেইটা ডিপাৰ্টমেণ্টত মানে চাই কিনে পুৰস্কাৰ কেইটা দিয়া হয় এলিজিবিলিটি কোন এলিজিবিলিটি হয় any citizens of the India engaged in research in any field of the science and technology up to 45 years are reckoned 31st December of the year preceding year for the prize মানে যিকোনো ভাৰতীয় যিয়ে মানে এনি ফিল্ড সায়েন্স আৰু টেকনলজিৰ লগত জড়িত এনি ফিল্ডত যদি কোনোবা ৰিচাৰ্চ কৰি আছে তেতিয়া সেই মানুহবিলাকক সেই ব্যক্তিবিলাকক আৰু যদি 35 বছৰতকৈ কিন্তু মানে 35 বছৰলৈ থাকে 35 বছৰ ওপৰত এই ব্যক্তিক দিয়া নহয় আৰু 31 ডিসেম্বৰত প্ৰতি বছৰে তাৰ আগৰ বছৰটোৰ হিচাপত মানে ঘোষণা কৰা হয় overseas Indian citizen and person of Indian origin working in India are also eligible মানে বেলেগৰ দেশৰ যদি কোনোবা নাগৰিকত্ব থাকে যদি ইণ্ডিয়াত কাম কৰি থাকে তেতিয়া মানে সেই ব্যক্তি মানে এলিজিবল হয় the prize is awarded to the basis of contribution made through work done primarily in India during the 5 years preceding and year of the prize মানে অল ইণ্ডিয়াত কাম কৰি থকা হ'ব লাগিব বা ইণ্ডিয়াত মানে মেইনলি প্ৰাইমাৰলি ইন ইণ্ডিয়াত মানে হ'ব লাগিব কামবিলাক বা ৰিচাৰ্চবিলাক
In awarding the prize, the governing body of the CSR is guided by recommendation of the advisory committee constituted with the approval of the chairman of the governing body of CSR. এই কমিটি এটা থাকে, কমিটিবিলাকে গাইড কৰিব, লগতে এপ্ৰুভেল দিব, দি কিনে এইটো বিচাৰ কৰা হয়। The names of the recipients are made public in 26 September, the CSIR Foundation Day of the Director General, CSIR. আৰু 26 ছেপ্টেম্বৰত ইয়াৰ নামটো পাব্লিক কৰা হয়, মানে যিবিলাকে ইয়াত উইনাৰ হ'ল। আৰু এইখিনিতে আছিলে আমাৰ শান্তি স্বৰূপ ভট্টনাগৰ এৱাৰ্ড। যিকোনো এৱাৰ্ডৰ বিষয়ে পঢ়াৰ আগতে আমি সেই এৱাৰ্ডটো কি হয় সেইটো বিষয়ে জানিলে ভাল, কাৰণ ইয়াৰ পৰা আমাক কিছুমান কেতিয়াবা কি হয়, কিছুমান লাইন তুলি দি কিনে কোনটো শুদ্ধ এনেকুৱা ধৰণৰ বাছনি কৰা প্ৰশ্ন নিশ্চয় আহে, দেখিছোঁ। সেইকাৰণে লগতে আমি এৱাৰ্ডটো কোনে পাইছে সেই সময়তে আমি এৱাৰ্ডটোৰ বিষয়ে জানি থোৱাটোও ভাল। আজিলৈ এইখিনিতে, থেংক ইউ।